সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ধন্যবাদ। এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। ধন্যবাদ। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ধন্যবাদ। এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। ধন্যবাদ। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ধন্যবাদ। এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। ধন্যবাদ।